মাছ মাংস বাদ দিয়ক এইবিলাক এইবিলাক একেবাৰে বেয়া আৰু বহুত যদি খকুৱা বোলে কণ্ট্ৰল নহয় তেতিয়াহ'লে নৰ্মেল মাংসটো খাওঁ মুৰ্গী খাওঁ আমি নিজকে নিজে কওঁ যে সৰ্বশ্ৰেষ্ঠ জীৱ একচুৱেলি আমি সৰ্বশ্ৰেষ্ঠ নহয় আমি সৰ্বনিম্ন হয় আমাৰ সমাজত যিমানবোৰ মাংস খোৱা খকুৱা আছে বা যিমানবোৰ পলিটিচিয়ান আছে বা যিমানবোৰ ধৰ্মগুৰু আছে তেওঁলোকৰ কাৰণে মই আজি কেমেৰাৰ আগত আহি এই দুই এষাৰ ক'ব ওলাইছো গো আমাৰ মাতৃ আৰু গোক আমি মাৰ সৈতে তুলনা কৰোঁ to prohibit consumption of beef in public places including hotel and restaurant. গো মাংসটো এটা কাৰণতে বন্ধ কৰা হৈছে যিহেতু ভাৰতবৰ্ষখন এখন হিন্দু প্ৰধান দেশ গতিকে ইয়াতে অবভিয়াছলি হিন্দু মানুহ বেছি আছে গতিকে হিন্দু মানুহখিনিৰ আস্থাত যাতে আঘাত নপৰে সেইকাৰণে গৌ মাংসটো হেনো বন্ধ কৰিছে মানে গৌ মাংস ভক্ষণটো বন্ধ বেলেগে যাতে খাব নোৱাৰে যি কি নহওক কিন্তু মোৰ তাতে এটা কথা আছে ক'ব লগা এজন সনাতনী ধাৰ্মিক মানুহ হিচাপে বা এজন হিন্দু মানুহ হিচাপে অকল গৌ মাংসটোৱে বেন কৰিব লাগে নে গাহৰিটোৱে বেন কৰিব লাগে বহুত জেগাততো গাহৰি চলি আছে অসমতো বহুত গাহৰি খোৱা পাগল আছে মানে গাহৰি নহ'লে ভাতে নাখায় গাহৰিটো কি খাদ্য নেকি গাহৰি বন্ধ কৰা কোনো কথাই নাই কাৰণ কোনো ধৰ্মত গাহৰিকতো মা বুলি কৈ যোৱা নাই শাস্ত্ৰ মতেতো গাহৰিটো ভগৱান বিষ্ণুৰ অৱতাৰ কিন্তু সেইটো কিয় বেন নকৰে খোৱাটো মই সেইটো আচৰিত লাগে প্লাছ শাস্ত্ৰ মতে কয় বা ধৰ্মীয় গুৰুবিলাকে কয় হেনো আমি যেতিয়া নৰকত যাম বা ওপৰত যেতিয়া যাম নহয় মৰাৰ পিছত তেতিয়া হেনো গেটত দুটা কুকুৰ থাকে হা আৰু কুকুৰ দুটা খুব লয়েল কাৰণে একচুৱেলি তাহাঁতক ৰাখে তাহাঁতে এনেকৈ 2 নম্বৰী নকৰে মানে মালটো খাই পেলাই সোমাব নিদিয়ে তো খুব লয়েল কাৰণে দুজন গাৰ্ড থাকে কুকুৰ থাকে সেইকাৰণে আমি কুকুৰকো পূজা কৰিব লাগে একচুৱেলি কিন্তু একেখনে ভাৰত একেখনে দেশ বহুত ষ্টেটত কুকুৰৰ মাংস খাই আছে অপেনলি বিক্ৰী কৰি আছে খাই আছে যেনেকুৱা ধৰক নাগালেণ্ড ঠিক তেনেকৈ সাপৰ মাংস তাত বিক্ৰী হৈ আছে আমাৰ ইয়াত যেনেকৈ বজাৰত যেনেকৈ ঢেকীয়া পায় কচু পায় ধনিয়া যেনেকৈ মুঠি মুঠি কৰি বিক্ৰী কৰে ঠিক তেনেকৈ তাতে সাপৰ মাংস বিক্ৰী কৰি আছে যিমান লাগে আপোনাক 1 পোৱা লাগে আধা কিলো লাগে 1 কিলো লাগে যিমান লাগে লৈ যাওক অপেন বিক্ৰী কৰি আছে কিন্তু হিন্দু শাস্ত্ৰ মতে বা সনাতন ধৰ্ম হিচাপত আমি সাপো খাব নালাগে নাগৰ দেৱ দেৱীক আমি পূজা কৰিব লাগে কিন্তু আমাৰ একেখন দেশতে সাপ বিক্ৰী কৰি আছে মানে মই কথা এটা ক'ব খোজো কোনো এটা ধৰ্মক আঘাত কৰাৰ কাৰণে নিয়ম আনিব নালাগে আনিলে ভালকে আনিব লাগে আৰু এটা কথা দেই আমি মানুহবোৰ বহুত খকুৱা কিছুমানে গাহৰি খোৱা ক'লো নহয় কিছুমানে গাহৰি খোৱা পাগল আছে কিছুমানে মটন খোৱা পাগল আছে ঠিক তেনেকৈ কিছুমান গৰু খোৱা পাগল আছে এইবোৰ খাদ্য নেকি এইবোৰ একচুৱেলি আমি খাব লাগে নেকি আমি চাওক আমি জন্মৰ পৰা একদম বৃদ্ধকাললৈকে ডক্টৰ তাততো গৈয়ে থাকোঁ আপুনি পৃথিৱীত এনেকুৱা এজন ডক্টৰ দেখাই দিয়ক যিজন ডক্টৰে এইবোৰ মাংস খোৱাৰ কাৰণে আপোনাক ক'ব বা উপদেশ দিব কোনেও নকয় কাৰণ ৰেড মিটটো সকলোৰে কাৰণে বেয়া এইটো এটা মানুহৰ শ্ল' পয়জন হয় এইটো বিষ হয় কিন্তু আমি মানুহবিলাক খকুৱা যে আমি জিভা কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইকাৰণে আমি মাংস পাগল আমি যদি কণ্ট্ৰল যদি কৰিব পাৰিলোঁ হয় বা আমি যদি অকণমান হেল্থ কনচিয়াছ হ'লো হয় নহয় তেতিয়াহ'লে মাংসৰ কনজাম্পশ্যনটো কমি গ'ল হয় আৰু এনেকুৱা পলিটিক্সো নহ'লে হয় আমাৰ কাৰণে আমি খকুৱাৰ কাৰণে আজি পলিটিক্স চলি আছে মাংসক লৈ পলিটিক্স খাদ্যক লৈ পলিটিক্স মানে কেতিয়াবা লাজ লাগে কি দেশত আছোঁ গতিকে মই এটা কথা ক'ব খোজোঁ আমি মানুহবিলাক বহুত মূৰ্খ বনি থাকোঁ সময়ে সময়ে কোনোবাই পলিটিক্স কৰি আছে আমি বুৰ্বক বনি আছোঁ আমি আমাৰ মাজত কাজিয়া কৰি আছোঁ আমি আমাৰ মাজত যা তা ডিচিশ্যন লৈ আছোঁ একচুৱেলি আমি সচেতন হোৱা দৰকাৰ মাংস বাদেই দিয়ক নাখাবই প্ৰটিনহে লাগে মাংসৰ পৰা কিডাল আহে প্ৰটিন পোৱা বস্তু বহুত আছে যেনেকৈ মাছৰুম আছে বা বহুত ধৰণৰ আছে বহুত ধৰণৰ বস্তু আছে আপোনালোকে সেইবিলাক খাওক এই মাছ মাংস বাদ দিয়ক এইবিলাক এইবিলাক একেবাৰে বেয়া আৰু বহুত যদি খকুৱা বোলে কণ্ট্ৰল নহয় তেতিয়াহ'লে নৰ্মেল মাংসটো খাওক মুৰ্গী খাওক মাছ খাওক কিন্তু ৰেড মিট নাখাব একদম বাদ দিয়ক স্বাস্থ্যৰ কাৰণে চিৰিয়াছলি বেয়া আমাৰ মানুহবিলাকৰ না কিবা বেছি মাংস পাগল মানে তেওঁলোকে ভাবে এওঁ আহিছে মাংসটো খুৱাই দিম নহ'লে বেয়া পাব বিশেষকৈ গাঁৱত যেতিয়া বিয়া চিয়া খাব যাওঁ নহয় তেতিয়া কি হয় এক বাতিটো মাংস দিয়ে আৰু এক বাতি লৈ আহে এইটো দা লগ 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 একদম আৰু এজনে ডাঙৰজনে কৈ দিয়ে ঐ সেইফালে এক বাতি আৰু দিচোন তেনেকুৱা তাৰমানে ইফালে মোৰ খাবৰ মন নাই একচুৱেলি মানুহক তেনেকৈ খুৱাব নালাগে ৰেড মিটটো কমচে কম খুৱাব নালাগে এইটো শ্ল' পয়জন হয় কাৰণ চাওক আগৰ কথা বেলেগ আছিল আজিকালি আমি তেনেকৈ হাৰ্ডৱৰ্ক নকৰোঁ কোনেও নকৰে আজিকালিতো হাতে হাতে বাইক 4 চকীয়া চবৰে হৈ গ'ল মানুহৰ যিটো লিভিং ষ্টাইল সেইটো বেয়া হৈ গ'ল একচুৱেলি মানুহে কষ্ট নকৰে চ' ৰেড মিট খাবই নালাগে আৰু এটা মই কথা কওঁতে যিকোনো কাম এটা কৰোঁতে ভোজন কৰা হওক বা যিকোনো এটা কাম কৰোঁতে
মই যদি এটা ধৰ্মৰ যদি মানুহ হওঁ নহয়, আন এটা ধৰ্মই যাতে আঘাত যাতে নাপায় তেনেকৈ কৰা ভাল বা তেনেকৈ চলা ভাল আমি। কাৰণ যদি এইটো কাম যদি গৌৰামী হিচাপত কৰি লওঁ না, তেতিয়াহ'লে বেয়া। এতিয়া মই বহুত মানুহক দেখা পাইছোঁ, কিছুমান হিন্দু মানুহকো দেখা পাইছোঁ, আমি হিন্দু মানুহ গাহৰি খামে। এইটো কিন্তু ভুল কথা, কিন্তু এইবোৰ নাপায়। জিদ কৰি খানা নাখাব। ঠিক তেনেকৈ বহুত মুছলিম মানুহ দেখা পাইছোঁ, নাই আমি মুছলিম মানুহ, আমি গৰু খামে। এইবোৰ নাপায়, এইবোৰ কৰিব নাপায়। আমি মানুহবিলাক ন, আমি মানুহবিলাকে কওঁ নহয় নিজকে নিজে মানে সৰ্বশ্ৰেষ্ঠ জীৱ বুলি কওঁ নহয়। আমিতো নিজকে নিজে কওঁ, তো বেলেগেতো আমাক নকয়, কাৰণ বেলেগেতো ক'বই নোৱাৰে। জন্তু জানোৱাৰেতো কথাই পাতিব নোৱাৰে বা কথা ক'লেও আমি বুজি নাপাওঁ। আমি নিজকে নিজে কওঁ যে সৰ্বশ্ৰেষ্ঠ জীৱ। একচুৱেলি আমি সৰ্বশ্ৰেষ্ঠ নহয়, আমি সৰ্বনিম্ন হয়। কাৰণ কুকুৰেও জানে, বাঘেও জানে বা যিকোনো জন্তুই জানে যে কোনটো বস্তু খাব লাগে। তাহাঁতে শুহি শুহি চাই, তাহাঁতৰ চেঞ্চ আছে, সিহঁতে জানে যে এইটো বস্তু খালে মোৰ বেমাৰ নহ'ব বা এইটো বস্তু খাব পাৰি। সিহঁতে সেই হিচাপতে খায়। কিন্তু আমি খকুৱাবোৰে, মানুহবোৰে আমি একফালৰ পৰা খাওঁ। আমি শাক পাচলি খাওঁ, গছ গছনি খাওঁ, ফল মূল খাওঁ, মাছ মাংস খাওঁ, জন্তু জানোৱাৰ এফালৰ পৰা খাওঁ। একদম কুকুৰৰ পৰা, গৰু গাহৰিৰ পৰা, সাপলৈকে আমি একো বস্তুৱেই নেৰোঁ। আমি একচুৱেলি চবতকৈ ফাল্টু এটা জীৱ। গতিকে মই ভিডিঅ'টোৰ যোগেদি এটাই কথা কওঁ, বেলেগ পলিটিক্স বাদ দিয়ক এইবিলাক। প্ৰথমতে আমাৰ দেহাটোৰ কথা চিন্তা কৰক। আপোনাৰ যদি দেহাটো যদি ঠিকে থাকে নহয়, তেতিয়া আপুনিও ঠিকে থাকিব, আপোনাৰ কাম কাজো ঠিকে থাকিব, ব্যৱসায়ো ঠিকে থাকিব, আপোনাৰ ফেমিলিও ঠিকে থাকিব, চব ঠিকে থাকিব। গতিকে আগতে নিজক ঠিক কৰক। নিজক ঠিক কৰাৰ কাৰণে মাছ মাংস বাদ দিয়ক, কমচে কম ৰেড মিটখিনি বাদ দিয়ক। পলিটিক্স ফাৰ্মে যায়, এইবিলাক পিছত দেখা যাব। গতিকে মোৰ এইখিনি আহ্বান থাকিল সকলোকে। ধন্যবাদ। জয় আই অসম।